বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত আৰু অসমত 2016 চনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন যেতিয়া দায়িত্ব গ্ৰহণ কৰিলে, এই অভাজনক আপোনালোকে মুখ্যমন্ত্ৰী পাতিলে, তেতিয়াৰ পৰাই দিল্লী আৰু দিছপুৰ দুইখন চৰকাৰে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে মিলি অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। যিবিলাক কাম কংগ্ৰেছ দলটোৱে 60 বছৰ থাকি কৰিব নোৱাৰিলে, বিশেষকৈ চাহ শ্ৰমিক ৰাইজৰ বস্তিত বসবাস কৰা আদিবাসী সমাজৰ গয়া অঞ্চলৰ ৰাইজৰ যিবিলাক কাম আজি 60 বছৰ আগতে হ'ব লাগিছিল, সেইবিলাক কাম কংগ্ৰেছ চৰকাৰে পেলাই ৰাখিলে। তেখেতসকলে সেই সময়ত আমাৰ বাবে, আমাৰ শ্ৰমিক ৰাইজৰ বাবে, খেতিয়ক ৰাইজৰ বাবে যাতায়াতৰ অহা যোৱা কৰাৰ বাবে যিটো ৰাস্তা বনাই দিব লাগিছিল, সেই ৰাস্তাও বনাই নিদিলে। ফলত চাহ বাগিচা লাইনসমূহৰ ৰাস্তা ভাবিব নোৱাৰা বেয়া হোৱাৰ বাবে মানুহে বহু কষ্ট পাইছিল এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ। ৰাস্তাবিলাকত ডাঙৰ ডাঙৰ গাঁত, বোকা, পখৰা মখৰা, যিকোনো সময়তে মানুহ বাগৰি পৰে। আৰু আমাৰ যিসকল মা দেউতা, পিতৃ মাতৃ, জ্যেষ্ঠ নাগৰিক, বয়োজ্যেষ্ঠ নাগৰিক, তেখেতসকলেতো তেনেধৰণৰ কলা বমা হোৱা ৰাস্তাত খোজকাঢ়ি যোৱাটো কষ্টকৰ আছিল। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবেও অধ্যয়নৰ বাবে ওচৰৰ স্কুললৈ অহা যোৱা কৰাটো কষ্টকৰ আছিল। সামগ্ৰিকভাৱে ৰাস্তা পদূলি দলং নথকাৰ কাৰণে আমাৰ সমাজখন পিছ পৰি আছে। তাৰ পাছত বিজেপি চৰকাৰ হ'ল। বিজেপি চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিৰে আজি গোটেই ভাৰতবৰ্ষতেই দুখীয়া মানুহৰ দুখ নাইকিয়া কৰাৰ বাবে নিষ্ঠাৰে যিমানবিলাক আঁচনি হাতত ল'লে, সেই আঁচনিৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলৰ মানুহৰ আত্মবিশ্বাস বৃদ্ধি হৈছে, মানুহবিলাকৰ কাম কৰাৰ প্ৰতি ধাউতি বৃদ্ধি হৈছে আৰু মানুহৰ মনবিলাকো ফৰকাল হৈছে। কাৰণ মই ইয়ালৈ আহোঁতে এতিয়া ৰাস্তাটো ইমান সুন্দৰভাৱে নিৰ্মাণ হৈছে। গতিকে এনেধৰণে ৰাস্তাবিলাক নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ শ্ৰমিক ৰাইজেও এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো তেখেতসকলে কোনো ধৰণৰ কষ্ট নাপায়। গতিকে সেইখিনি সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত আমাৰ কাৰ্যকালতে আৰম্ভ হ'ল চাহ বাগানত পকী ৰাস্তা নিৰ্মাণ কৰা। চাহ বাগানৰ চাহ শ্ৰমিক ৰাইজক, বিশেষকৈ লাইন চকীদাৰ আৰু চৰ্দাৰবিলাকক মোবাইল টেলিফোন অৰ্পণ কৰা। আৰু আটাইতকৈ ডাঙৰ কথা, স্বাধীনতাৰ যোৱা ৭৫ বছৰৰ ভিতৰত আমাৰ শ্ৰমিক হওক বা খেতিয়ক হওক, দিন হাজিৰা কৰা গাঁৱত থকা হওক বা বস্তিত থকা হওক, এই মানুহবিলাকৰ বেংকৰ একাউণ্ট নাছিল। পুৰুষ মহিলা কাৰোৰে বেংকৰ একাউণ্ট নাছিল। বেংকৰ একাউণ্ট নথকাৰ কাৰণে তেখেতসকলৰ নামত বিভিন্ন আঁচনি যিবিলাক পইচা চৰকাৰে দিয়ে, সেই পইচাবিলাক দালালবিলাকে আত্মসাৎ কৰে। দালালবিলাকে আত্মসাৎ কৰাৰ বাবে আমাৰ প্ৰাপ্য অধিকাৰ পৰা শ্ৰমিক ৰাইজ, খেতিয়ক ৰাইজ বঞ্চিত হৈছে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে, এনেধৰণে মই দেশ চলিব নিদিওঁ। এই দেশত প্ৰত্যেকগৰাকী নাগৰিকে স্বাভিমান লৈ জীয়াই থাকিব লাগিব। সেইকাৰণে তেখেতে ক'লে সকলোৰে বেংক একাউণ্ট খুলিব লাগে। আৰু আমি অত্যন্ত, এই সময়ত মই মুখ্যমন্ত্ৰী আছিলোঁ, চাহ শ্ৰমিক ৰাইজে ইমান আন্তৰিকতাৰে সহযোগ কৰিলে, যাৰ ফলত আমাৰ কাৰ্যকালত ৮.৫ লাখ চাহ শ্ৰমিকৰ বাবে বেংকৰ একাউণ্ট খোলা হ'ল। আৰু সেইটোৱেই নহয়, একাউণ্ট খুলি চাহ ধন পুৰস্কাৰ মেলা পাতি প্ৰতিটো একাউণ্টত ১০,০০০ টকাকৈ আমাৰ পইচা জমা কৰা হ'ল চৰকাৰৰ তৰফৰ। এইবিলাক কাম কংগ্ৰেছে কৰিব পাৰিলে হ'লে, কিন্তু কংগ্ৰেছৰ আমাৰ দুখীয়া মানুহৰ প্ৰতি, শ্ৰমিক খেতিয়কৰ প্ৰতি কোনো ধৰণৰ আন্তৰিকতা নাছিল।
মৰম চেনেহ নাছিল আৰু এই চাহ বাগিচাসমূহতে সদায় তেখেতসকলৰ যিবিলাক হস্পিটেল আছে এই হস্পিটেলত কোনো ধৰণৰ উন্নত ঔষধ যোগান ধৰা নাছিল যেতিয়া শ্ৰমিকে বেমাৰত পৰে বেমাৰ চিকিৎসাৰ বাবে যেতিয়া যায় হস্পিটেললৈ তেখেতসকলক সীমিত জুলাপ বা আৰু দুই এটা ঔষধ দি পঠিয়াই দিয়ে তাৰ ফলত শ্ৰমিকৰ সেই বেমাৰ ভাল নহয় এইবাবে অসম চৰকাৰৰ পৰা আমি সিদ্ধান্ত ল'লো যে প্ৰত্যেকখন চাহ বাগিচাৰ হস্পিটেলত ঔষধ যোগান ধৰিব লাগিব যি ঔষধ গাঁও হস্পিটেলত থাকে যি ঔষধ চহৰ হস্পিটেলত থাকে আজি সেই ঔষধ যোগান ধৰা কাম কোনোবাই যদি কৰিলে শ্ৰমিক ৰাইজৰ স্বাৰ্থত বিজেপি চৰকাৰে কৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ